নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম গুৱাহাটী হাইকোৰ্টৰ যিটো নেকি আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকৰ পোষ্ট আছিল 367টা JAA যিটো নেকি পোষ্ট আছিল তাৰ এডমিট কাৰ্ডৰ ওপৰত আৰু কেতিয়া এই এক্সামটো হোৱাৰ এটা সম্ভাৱনা আছে। তো আপোনালোকে দেখা পাইছে যে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰা অনুষ্ঠিত যিটো নেকি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট আছিল তাৰ আপোনালোকে এক্সাম ডেটটো আপোনালোকে ৰিচেণ্টলি আপোনালোকে পাব্লিছ কৰা হৈছে যিটো নেকি 1/2/2026 মানে হৈছে আপোনালোকে ফেব্ৰুৱাৰী 1 তাৰিখে আপোনালোকে 2026ত আপোনালোকে এই এক্সামটো হোৱাৰ এটা সম্ভাৱনা আছে। আৰু যিটো নেকি আপোনালোকে কৈছিল সকলোৱে সুধি আছিল যে এডমিট কাৰ্ড কেতিয়া পাব্লিছ হ'ব। চ' এডমিট কাৰ্ডৰ কাৰণে আপোনালোকে দেখা পাইছে যে ইয়াত 22/1/2026 আপোনালোকে ইয়াত লিখা দেখা পাইছে য'ত নেকি আপোনালোকে জানুৱাৰীৰ 22 তাৰিখৰ ভিতৰত আপোনালোকৰ যিটো নেকি এটা এডমিট কাৰ্ড আপোনালোকে ইয়াত দেখা পাব। ঠিক আছে। চ' আপোনালোকে এইটো যিসকলে এক্সামটোৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তোমালোকে প্ৰিপাৰেশ্যন কৰি যোৱা। চ' এক্সামটোৰ টাইপটো সকলোৱে গম পাইছে যে OMR বেছ আপোনালোকৰ এক্সাম হ'ব। ঠিক আছে। আৰু আপোনালোকে ইয়াত সকলোৱে গম পাইছে যে যিটো নেকি আপোনালোকৰ এডমিট কাৰ্ড 22 তাৰিখে আপোনালোকে আহি যাব আৰু লগতে লিষ্ট অফ কেণ্ডিডেটো আপোনালোকে দেখা পাব। ঠিক আছে। চ' এতিয়া এক্সামৰ বাবে আৰু আপোনালোকৰ হাতত মাত্ৰ 2 মাহ এটা সময় আছে। ঠিক আছে। এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক আৰু যিমান পাৰে সিমান আপোনালোকে প্ৰিভিয়াছ MCQবোৰ চাব পাৰে। ঠিক আছে। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।